মৰুভূমিৰ দেশ ওমানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শন। ওমানত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি হিচাপে ইতিহাস ৰচিলে ৰৈ ৰৈ বিনালে। অসম সমাজ ওমানৰ উদ্যোগত মাস্কাট চহৰত কেইবাটাও ছবিগৃহৰ প্ৰদৰ্শন কৰা হয় ৰৈ ৰৈ বিনালে। বহু শ্বপিং মলতো প্ৰদৰ্শন কৰা হয় ছবিখন। ওমানৰ স্থানীয় লোকসকলে উপভোগ কৰিলে ৰৈ ৰৈ বিনালে। ওমানৰ চেন্সৰ বৰ্ডৰ নিয়ম অনুসৰি কোনো ছবি আৰবী সাবটাইটেল নথকাকৈ প্ৰদৰ্শন কৰিব নোৱাৰি। প্ৰথম অৱস্থাত সেয়ে ৰৈ ৰৈ বিনালে প্ৰদৰ্শনত বাধাৰ সন্মুখীন হৈছিল ওমানৰ অসমীয়া সমাজ। পিছত জুবিন সন্দৰ্ভত চেন্সৰ বৰ্ডৰ সঞ্চালকজনক বিস্তাৰিতভাৱে জনোৱাত লগে লগে মান্তি হয় প্ৰদৰ্শনৰ ক্ষেত্ৰত। মহিলাসকলে ৰৈ ৰৈ বিনালে চাবলৈ চাদৰ মেখেলা পিন্ধি আহি জুবিন গাৰ্গৰ প্ৰতি জনালে শ্ৰদ্ধাঞ্জলিও। আনকি চিনেপলিছ থিয়েটাৰৰ পাকিস্তানী মেনেজাৰজনৰ মুখতো শুনা গ'ল জুবিন গাৰ্গৰ গীতৰ প্ৰসংগ। ছবিখনৰ প্ৰদৰ্শনীৰ শেষত অসম সমাজে একেলগে গালে মায়াবিনীৰ গীত। এই সফল আয়োজনৰ আঁৰত আছিল ডক্টৰ সপ্তৰ্ষি হাজৰিকা, ফায়াজ আহমেদ, ৱাছিম হাজৰিকা, ডক্টৰ পৰ্ণা কলিতা আৰু লগতে জাবনাজ হাজৰিকা। তো মই এটা আছামিজ গান কম্প'জ কৰিছিলোঁ যাৰ লিৰিক্স লিখিছিল ৰাহুল গৌতম শৰ্মাই। তো মই ৰাহুল গৌতম শৰ্মাক কণ্টেক্ট কৰোঁতে তেওঁ মোক প্ৰডিউচাৰ শ্যামন্তক দাৰ নম্বৰটো দিলে। তো আমি শ্যামন্তক দাক কণ্টেক্ট কৰি পেলাই আমি গম পালোঁ কি কেনেকৈ আমি মাস্কাটত চিনেমাখন দেখুৱাব পাৰোঁ আৰু থ্ৰু এ ছফ্টৱেৰ কল্ড কিউবৱায়াৰ, সেইটো আমাৰ ইয়াত চিনেমা হলত আছেনে নাই সেইটো আমি কাফি ৰিচাৰ্চ কৰি পেলাই গম পালোঁ কি য়েছ আছে ইয়াত, আমি কৰিব পাৰোঁ। আৰু চিনেপলিছে আমাক বহুত ছাপোৰ্ট কৰিছে ইয়াত চিনেমাখন দেখুৱাবলৈ কাৰণে। মুভি চলাব হ'লে ইট শুড হেভ আ ছাবটাইটেল, এৰাবিক ছাবটাইটেল থাকিব লাগে। কিন্তু আনফৰ্চুনেটলি এইখন চিনেমাত এৰাবিক ছাবটাইটেল নাছিলে, সেইটো লৈ পেলাই তাৰমানে ডাঙৰ এটা হ'ল। চ' আই হেভ চাম কণ্টেক্টছ ইন দ্য মিনিষ্ট্ৰিজ। তাত গৈ পেলাই আপোনাৰ মিনিষ্ট্ৰি অফ ইনফৰমেশ্যনৰ পৰা গৈ পেলাই কোনে চেঞ্চৰ কৰে, কি কৰে, আমি গোটেইখিনি একেলগে গৈ পেলাই তেওঁলোকক এপ্ৰ'চ কৰিলোঁ এণ্ড আল্টিমেটলি দে হেভ এগ্ৰিড। চ' থেংক ইউ ছ' মাছ। আৰু সকলো অসমীয়া ৰাইজৰ কাৰণে আজি ইমানখিনি মানুহ আহিছে ইয়ালৈ চাবৰ কাৰণে। এণ্ড এভৰিৱান ইজ ভেৰি এনথুচিয়াষ্টিক। খুবেই ভাল লাগিছে আৰু চবেই অসমীয়া সাজপাৰ পিন্ধি আহিছে যে সেইকাৰণে আৰু বেছি ধুনীয়া লাগিছে। আমি গৰ্ব কৰিছোঁ চবেই ইয়াতে আহি যে উই আৰ এছমিছ, আমি অসমীয়া।